নমস্কাৰ, মই উৎপল। হঠাৎ নামি অহা পানীয়ে কি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে তাৰ আন এক সজীৱ উদাহৰণ হৈ ৰল নেপাল। অতি কম সময়ৰ ভিতৰত হোৱা বানত বিধ্বস্ত নেপাল। দ্ৰুত গতিত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। এই পৰিস্থিতিত তিব্বতৰ পৰা উৎপত্তি হোৱা ইয়াৰলুং চাংপো নদীৰ নিম্ন অৱবাহিকাত চীনৰ দ্বাৰা নিৰ্মাণ কৰা বৃহত্তম নদীবান্ধক লৈ প্ৰশ্ন উত্থাপন হৈছে। কোনো পৰিস্থিতিত যদি এই বান্ধ ভাঙি পৰে তেন্তে ভাৰতত সৃষ্টি হ'ব পাৰে ভয়ংকৰ বান পৰিস্থিতি। সেয়ে বেইজিঙৰ এই প্ৰকল্পক বিশেষজ্ঞসকলে টাইম বোমা হিচাপে গণ্য কৰিছে। তিব্বতত এই বান্ধ নিৰ্মাণৰ কথা আগতেই ঘোষণা কৰিছিল চীনে। চোৰাংচোৱা বিভাগৰ তথ্য অনুসৰি বিগত কেইটামান মাহত এই বান্ধ নিৰ্মাণৰ কাম যথেষ্টখিনি আগবঢ়াইছে চীনে। সীমান্তৱৰ্তী অঞ্চলত চীনে নিৰ্মাণ কৰা এই নদীবান্ধক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ। ইয়াৰলুং চাংপো নামৰ যিখন নদীৰ ওপৰত চীনে এই বান্ধ নিৰ্মাণ কৰিছে তাৰ উৎপত্তিস্থল হৈছে তিব্বত। ইয়াৰ পাছত অৰুণাচল প্ৰদেশত নদীখনৰ নাম হৈছে চিয়াং। তাৰ পৰা অসমত প্ৰৱেশ কৰাৰ পাছত ব্ৰহ্মপুত্ৰ নামেৰে প্ৰৱেশ কৰিছে বাংলাদেশত। ভাৰতৰ লাখ লাখ মানুহৰ জীৱন জীৱিকা এই নদীখনক কেন্দ্ৰ কৰিয়ে চলি আছে। আশংকা কৰা হৈছে যে চীনে বান্ধ নিৰ্মাণ কৰিলে খৰালি কালত নিম্ন অৱবাহিকাত 85% পানী হ্ৰাস পাব পাৰে। ই ভাৰত আৰু বাংলাদেশৰ কৃষি কৰ্মৰ লগতে উদ্যোগ খণ্ডতো মুখ্যম আঘাত হানিব। ইয়াৰ সমান্তৰালকৈ নদীৰ পানীয়ে উটুৱাই আনি নদীৰ পাৰত বা তলিত জমা কৰা মিহি বালি বা যিটো জৈৱিক আৱৰ্জনাৰ মিশ্ৰণ বুলি কোৱা হয় তাৰ পৰিবহন বাধাগ্ৰস্ত হ'ব, যিয়ে পৰিৱেশৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব। ইয়াৰ সমান্তৰালকৈ এই বান্ধৰ ফলত ব্ৰহ্মপুত্ৰৰ মূল নিয়ন্ত্ৰণ যিহেতু চীনৰ হাতত থাকিব, সেইবাবে বিভিন্ন দিশৰ পৰা ভাৰতক বিপদত পেলোৱাৰ সুযোগ লাভ কৰিব চীনে। অৱশ্যে বেইজিঙে দাবী কৰিছে যে এই বান্ধৰ মূল উদ্দেশ্য হৈছে জলবিদ্যুৎ উৎপাদন কৰা। ইয়াৰ দ্বাৰা আন কোনো দেশৰে ক্ষতি নহয়। যদিও চীনৰ দ্বাৰা এই কথা কোৱা হৈছে, কিন্তু ভাৰতে ইয়াৰ দ্বাৰা কোনো ধৰণৰ বিপদ নহবৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কোৱা হৈছে যে বেইজিঙৰ প্ৰতিটো পদক্ষেপৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ লগতে কৌশলগতভাৱে ওলোটা প্ৰত্যুত্তৰ দিয়াৰ পথ প্ৰস্তুত কৰিছে ভাৰতে। অৰুণাচল প্ৰদেশৰ পৰা মাত্ৰ 50 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই প্ৰকল্পৰ প্ৰত্যুত্তৰত প্ৰতিৰোধমূলক পদক্ষেপ আৰম্ভ কৰিছে নতুন দিল্লীয়ে। চীনৰ এই বান্ধৰ ওলোটা পদক্ষেপ হিচাপে অৰুণাচলত চিয়াং আপাৰ মাল্টিপাৰ্পাছ প্ৰজেক্ট নিৰ্মাণৰ তৎপৰতা আৰম্ভ হৈছে। প্ৰস্তাৱিত এই বান্ধটোৱে 11,000 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ লগতে বান্ধ নিয়ন্ত্ৰণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই প্ৰকল্প কাৰ্যকৰী হলে ইয়েই হ'ব ভাৰতৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প। কিন্তু এটা নদীবান্ধক ৰুধিবলৈ আন এক নদীবান্ধ কিমান কাৰ্যক্ষম সেয়া বিতৰ্কৰ বিষয়, কাৰণ নদীবান্ধ বস্তুটোৱে বিপৰ্যয়ৰ মূল হিচাপে দেখা দি আহিছে। ইফালে জানিব পৰা মতে নেপালৰ এই বিপৰ্যয়ৰ আৰম্ভণি হৈছিল চীনৰ তিব্বতৰ পৰা। তাৰ পৰাই বানপানী নেপালৰ ৰচুৱা জিলাত প্ৰৱেশ কৰে। কাঠমাণ্ডুৰ পৰা প্ৰায় 125 কিলোমিটাৰ দূৰত অৱস্থিত এই জিলাখনৰ ওপৰেৰে বৈ গৈছে ভূতেকুচি নদী। বুধবাৰে পুৱাৰ পৰাই নদীখনৰ জলস্তৰ হঠাতে বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ পাছতে চীন সীমান্তৱৰ্তী জিলাখনত সেই আকস্মিক বান নামি আহে। আকস্মিক বানপানীৰ ফলত ৰচুৱা জিলাত ব্যাপক ধ্বংসলীলা চলে। ভূতেকুচি নদীৰ পানীয়ে চীন সীমান্তৰ টিমুৰে আৰু চাফ্ৰুৱেচি অঞ্চলত মাৰাত্মক ক্ষতি সাধন কৰে। ফলত বহু ঘৰ দুৱাৰ আৰু যান বাহন উটি যায়। লগতে পানীৰ তীব্ৰ সোঁতে দলং পৰ্যন্ত উটুৱাই লৈ যায়। কাঠমাণ্ডু বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা জলবায়ু গৱেষক ৰিজান ভক্ত কায়স্থই কয়, এই আকস্মিক বানৰ কাৰণ পৰীক্ষা কৰি থকা হৈছে। খবৰ অনুসৰি নেপাল সংলগ্ন কোনো এটা অঞ্চলৰ পৰা বৰফ খহি লেণ্ডে নদীত পৰে আৰু ইয়াৰ প্ৰবাহ ভেটি ধৰে। প্ৰায় একে সময়তে তিব্বততো এটা ভূমিকম্প হয়। অৱশ্যে এই আকস্মিক বানৰ আঁৰত এইবোৰৰ কিবা ভূমিকা আছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। তেওঁ লগতে কয় যে কোনো হিমবাহ সৃষ্ট হ্ৰদৰ বান্ধ ভাঙি এই দুৰ্যোগৰ সৃষ্টি হৈছে নেকি সেয়া নিশ্চিত কৰিবলৈ কিছু দিন সময় লাগিব। সেই অঞ্চলটোত কেইবাটাও ডাঙৰ হিমবাহ সৃষ্ট হ্ৰদ আছে। উল্লেখ্য যে বুধবাৰে পুৱা 8:37 তিব্বতৰ গোচাইকুণ্ডাৰ পৰা প্ৰায় 47 কিলোমিটাৰ উত্তৰত এটা ভূমিকম্প হৈছিল। ৰিক্টাৰ স্কেলত এই কম্পনৰ প্ৰাবল্য আছিল 4.4। এই আকস্মিক বানপানীৰ কাৰণ উদ্ঘাটন এতিয়াও অব্যাহত আছে। কিন্তু যদি এয়া মানৱসৃষ্ট নদীবান্ধৰ ফল, তেন্তে অসমৰ বাবে চিন্তনীয় কথাটো হ'ল উত্তৰ পূৰ্বাঞ্চলত বন্ধাই থকা নদীবান্ধসমূহৰ দ্বাৰা অসমত পৰিব পৰা প্ৰভাৱ। এই সম্পৰ্কে আমি আলোচনা কৰিম অন্য এটা খণ্ডত।